বৃহত্তৰ ইটাখোলা অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ হকে অহৰহ প্ৰচেষ্টা কৰা এগৰাকী বিশিষ্ট সমাজসেৱক সৰবৰাহী ব্যক্তি প্ৰয়াত হাজী জুছুমুদ্দিন শেখৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে তেওঁৰ পৰিয়ালবৰ্গই আটক ধুনীয়াকৈ সাজি উলিওৱা এটি সুন্দৰ তোৰণৰ লগতে বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা তৈয়াৰ কৰা প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰে বিধায়কগৰাকীয়ে। ইয়াৰ পাছত বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ তোৰণ উন্মোচন অনুষ্ঠান। অৱসৰপ্ৰাপ্ত শিক্ষক মৃদুল নাথে আধৰা তোৰণ উন্মোচনী সভাৰ আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ কলিতাই। উন্মোচক হিচাপে উপস্থিত থাকি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰয়াত সমাজসেৱক হাজী জুছুমুদ্দিন শেখে সমাজৰ উত্তৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অঞ্চলটোত তেখেতৰ কৰ্মৰাজি সদায় স্মৰণীয় হৈ ৰ'ব আৰু তেওঁ সমাজখনলৈ দি যোৱা অৱদানে নৱপ্ৰজন্মক উৎসাহ যোগাব বুলি উল্লেখ কৰে। সভাত উপস্থিত অন্যান্য অতিথিসকলৰ মাজত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই প্ৰয়াত সমাজকৰ্মী হাজী জছুমুদ্দিনৰ কৰ্মৰাজিৰ বিষয়ে সুন্দৰ বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে প্ৰয়াত পিতৃৰ স্মৃতিত এইদৰে বিদ্যালয়খনত এখন আটক ধুনীয়া তোৰণ উৎসৰ্গিত কৰিবলৈ পায় প্ৰয়াত শেখৰ পৰিয়ালবৰ্গ আনন্দ প্ৰকাশ কৰি অনুষ্ঠানত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। বহুদিনীয়া এটা আশা আছিল বিদ্যালয়ৰ তোৰণ ভাগ নিৰ্মাণ কৰা। সেই তোৰণ ভাগ মোৰ পিতৃ স্বৰ্গীয় জছুমুদ্দিন শেখ হাজী জছুমুদ্দিন শেখ দেৱৰ প্ৰেৰণাত আমি পৰিয়ালবৰ্গই নিৰ্মাণ কৰি উলিয়াই আজি শ্ৰদ্ধাৰ চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱৰ হাতেৰে আমি তোৰণ ভাগ উন্মোচন কৰিবলৈ পাই আমি পৰিয়ালবৰ্গই নথৈ আনন্দিত হৈছোঁ। আৰু আজিৰ এই অনুষ্ঠান ভাগত আহি সকলো বিষয়ববীয়া এই অঞ্চলৰ বিশিষ্ট নাগৰিক শিক্ষাবিদ এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী তথা এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলে আহি উপস্থিত হৈ আমাৰ এই অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰাত আমি সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দুৰ্নীতিৰ প্ৰাথমিক বিদ্যালয় 1962 চনতে প্ৰতিষ্ঠা হৈছিলে। এই বিদ্যালয়ৰ আজি মূল তোৰণ ভাগ মুকলি কৰা হৈছে। স্থানীয় সমাজকৰ্মী জাকিৰ হুছেইন ডাঙৰীয়া দেৱৰ পিতৃ সৰণী তেখেতৰ পৰিয়ালবৰ্গই আজি গেট ভাগ নিৰ্মাণ কৰি স্কুলত অৰ্পণ কৰিছে। চতিয়া সমষ্টিৰ মাননীয় বিধায়কে আহি এই তোৰণ ভাগ মুকলি কৰিছে। লগতে এই বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে এখন প্ৰাচীৰ পত্ৰিকা উলিয়াইছে। এই প্ৰাচীৰ পত্ৰিকা ভাবোঁ আমাৰ সন্মানীয় বিধায়ক মহোদয়ে উন্মোচন কৰিছে। আজি ইয়াৰ উপৰি বিভিন্ন কাষৰীয়া বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকল ৰাইজ অভিভাৱক সমাজকৰ্মীসকলক নিমন্ত্ৰণ জনাইছিল। তেখেতসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সেই সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মই আজি নতুন বছৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনসমূহতো বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত এনেদৰে আমি সহায় সহযোগিতা পাম। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।